আপুনি আপোনাৰ ফেচবুক পেজটোৰ নাম কেনেকৈ চেঞ্জ কৰিব। আপোনাৰ পেজটোৰ নামৰ ওপৰতে ডিপেণ্ড কৰি আপোনাৰ পেজটো গ্ৰ' হয়। বহুতে আপোনাৰ পেজটোৰ নামটো চাই ফ'ল' কৰে। পেজটোৰ নামটো চাই গম পায় পেজটোত কি আছে, কি বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। এই সকলোখিনি নিৰ্ভৰ কৰে আপোনাৰ পেজটোৰ নেমটোৰ ওপৰত। গতিকে যদি আপুনি ফেচবুক পেজটোৰ নাম চেঞ্জ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ফেচবুক পেজটোৰ নাম সলনি কৰিবলৈ আপুনি প্ৰথমতে আপোনাৰ ফেচবুকটো অ'পেন কৰি ল'ব। আপোনাৰ ফেচবুকটো এনেদৰে অন কৰি লোৱাৰ পিছত আপুনি ওপৰত থকা এই লগ'টোত যাব। কিছুমান প্ৰফাইলৰ 3ডালকৈ আঁচ থাকে, সেই আঁচকেইডালত যাব। যদি এনেদৰে প্ৰফাইল লগ'টো থাকে, প্ৰফাইল লগ'টোত যাব। তাৰপিছত ডাউন এৰ'টো ক্লিক কৰিব আৰু আপুনি যিটো পেজৰ নেম সলনি কৰিব বিচাৰে সেই পেজটো চিলেক্ট কৰি ল'ব। মই এইটো পেজৰ নাম আপোনালোকক সলনি কৰি দেখাম। পেজটো চিলেক্ট কৰি এনেদৰে পেজটো যদি 3টা ডটত ক্লিক কৰি আপুনি এডিটত যায় তেতিয়াহ'লে ইয়াতে নাম চেঞ্জ কৰা অপশ্যনটো নাপাব। পেজৰ নেমটো চেঞ্জ কৰিবলৈ ওপৰৰ লগ'টোত যাব, ওপৰৰ লগ'টোত ক্লিক কৰিব। ইয়াৰ পিছত ছেটিংছ অপশ্যনটো ক্লিক কৰিব। যদি ইয়াতে ছেটিংছ অপশ্যনটো যদি নাথাকে অলপ তললৈ আহিব, ছেটিংছ এণ্ড প্ৰাইভেচি অপশ্যনটো ক্লিক কৰিব আৰু ইয়াতে ছেটিংছ অপশ্যনটো ক্লিক কৰিব। অলপ তললৈ আহিব, ইয়াতে পেজ ছেটআপ অপশ্যনটো ক্লিক কৰিব আৰু ইয়াতে নেম অপশ্যনটো ক্লিক কৰিব। ইউজাৰ নেমটো ক্লিক নকৰিব, অনলি নেম অপশ্যনটো ক্লিক কৰিব। ইয়াতে আপোনাৰ আগৰ যিটো পেজৰ নেম আছিলে সেই পেজৰ নেমটো ইয়াতে শ্ব' হৈ থাকিব। আপুনি পেজৰ নেমটো চেঞ্জ কৰাৰ আগত এবাৰ ভাবি চাই ল'ব পেজৰ নেমটো চেঞ্জ কৰিব সঁচাকৈ আপুনি বিচাৰেনে। এবাৰ পেজৰ নেমটো চেঞ্জ কৰাৰ পিছত 60 দিনলৈকে 60 ডেইজলৈকে আপুনি পেজৰ নেমটো চেঞ্জ কৰিব নোৱাৰিব। সেই গতিকে পেজৰ নেমটো চেঞ্জ কৰাৰ আগত এবাৰ আপুনি ভালদৰে ভাবি চাই ল'ব আৰু ইয়াতে টেপ কৰি আপুনি নিজৰ ইচ্ছামতে নামটো বহাই ল'ব। মই এনেদৰে নামটো লিখি লৈছোঁ। নামটো লিখি লোৱাৰ পিছত ৰিভিউ চেঞ্জ অপশ্যনটো ক্লিক কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ পেজৰ পুৰণা নামটো, আগৰ যিটো নেম আছিল নেমটো ওপৰত দেখা পাব। সেইটো কাৰেণ্ট পেজ নেম হৈ থাকিব। তাৰ তলতে আপুনি পেজৰ নিউ নেমটো দেখা পাব, যিটো আপুনি এতিয়া সলনি কৰিব বিচাৰে সেই নেমটো দেখা পাব। নতুনকৈ যিটো নেম আপুনি দিব বিচাৰে সেই নেমটো শুদ্ধ হৈ আছে নাই চাই ল'ব, কাৰণ এবাৰ নেমটো সলনি কৰাৰ পিছত চেঞ্জ কৰাৰ পিছত 60 দিনলৈকে পেজৰ নেমটো সলনি কৰিব নোৱাৰিব। গতিকে নেমটো আপুনি ভালদৰে এবাৰ চাই ল'ব। ইয়াৰ পিছত ছাবমিট এপ্ৰুভেল অপশ্যনটো ক্লিক কৰিব আৰু আপোনাৰ যদি মোবাইল নাম্বাৰ লিংক হৈ আছে তেতিয়াহ'লে মোবাইল নাম্বাৰত এটা OTP যাব আৰু যদি জিমেইল আইডি লগ ইন হৈ আছে তেন্তে সেই জিমেইল আইডিটোত এটা কোড যাব। কোডটো কিহত গৈছে ইয়াতে লিখা থাকিব। কোডটো আনি ইয়াতে বহাব লাগিব আৰু যদি মোবাইল নাম্বাৰত যায় মোবাইল নাম্বাৰৰ পৰা আনি ইয়াতে বহাব লাগিব। যদি হোৱাটছএপত যায় হোৱাটছএপৰ পৰা আনি ইয়াতে কোডটো বহাব লাগিব আৰু ইয়াৰ পিছত কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব আৰু একো কৰিব নালাগে। ৱৰ্কিং ডেইজৰ 24 ঘণ্টাৰ বা 3-4 দিনৰ পিছতে আপোনাৰ পেজৰ নেমটো সলনি হৈ আহিব।